সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, অনাদিকালৰে পৰা মানুহে পৰমাত্মা প্ৰাপ্তিৰ বাবে ভক্তি সাধনা কৰি আহিছে। কিন্তু প্ৰকৃত পৰমাত্মাক চিনি নাপাই লোক বেদ আৰু দন্তকথাৰ আধাৰত ভক্তি সাধনা কৰি কোনো ধৰণৰ লাভ প্ৰাপ্তি কৰিব পৰা নাই। আজি আপোনালোকক নজফগড় দিল্লীৰ দীক্ষিত ফৰচৱালৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। দীক্ষিতে সৰুৰে পৰা শ্ৰীকৃষ্ণ আৰু হনুমানৰ ভক্তি সাধনা কৰিছিল, ব্ৰত ৰাখিছিল। কিন্তু ইমান ভক্তি কৰাৰ পাছতো ঘৰত ভূত প্ৰেতৰ বাধা, বেমাৰ আজাৰ, কাজিয়া আদিয়ে লগ এৰা নাছিল। কিন্তু এদিন দীক্ষিতে সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা পুথিখন পঢ়িবলৈ পালে। সেইখন পঢ়াৰ পাছত প্ৰকৃত তত্ত্বজ্ঞানৰ সতেই পৰিচিত হৈ সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছৰে পৰাই ঘৰৰ পৰা ভূত প্ৰেতৰ বাধা আঁতৰাৰ লগতেই বেমাৰ আজাৰ, কাজিয়া অশান্তি সকলো দূৰ হ'ল। আজি তেওঁলোকৰ পৰিয়ালে সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰি আছে। আচলতে সন্ত ৰামপাল মহাৰাজে তেওঁলোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা তেওঁলোক ইমান বেছি লাভৱান হ'ল? শুনোচোন আহক তেখেতৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম দীক্ষিত ফৰচৱাল। মই জাতিৰ নজফগড় দিল্লীত থাকোঁ। ৰেডিমেড গাৰ্মেণ্টছৰ জিন্সৰ হ'লচেলৰ কাম আছে মোৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হনুমানদেৱ আৰু কৃষ্ণদেৱৰ ভক্তি কৰিছিলোঁ। মোৰ হনুমানদেৱত আস্থা আছিল আৰু মই মঙলবাৰে ব্ৰত ৰাখিছিলোঁ। প্ৰত্যেক মঙলবাৰে মই মন্দিৰলৈ গৈছিলোঁ, হনুমান মন্দিৰলৈ, তাতে প্ৰসাদ দিছিলোঁ, ব্ৰত ৰাখিছিলোঁ। আৰু মোৰ এনেকুৱা দৃঢ় বিশ্বাস আছিল, মোৰ জ্বৰ উঠিলেও পুৱা উঠি গা পা ধুই মই হনুমান চালিচা পঢ়িছিলোঁ, বেমাৰ হ'লেও সকলো কৰিছিলোঁ, এইবোৰ কৰিছিলোঁ। ছাৰ, হনুমান দেৱৰ ভক্তি কৰি কৰি আপুনি কি কি লাভ প্ৰাপ্ত কৰিলে? হয়, লাভটো মই একো প্ৰাপ্ত কৰা নাই, ওলোটাকৈ লোকচানহে হৈছিলে। যেনে ঘৰত প্ৰেত বাধা, বেমাৰ হোৱা। মই 1-2 বছৰ বেমাৰত পৰি আছিলোঁ। মোক জ্বৰে নেৰিছিলেই। মোৰ চকুত সমস্যা হৈছিলে, মই অপাৰেশ্যন কৰাইছিলোঁ। অপাৰেশ্যন কৰাৰ পিছত চকুৰে পানী পৰি আছিলে। মোৰ ইমান সমস্যা হৈছিলে, দুখতে কান্দিছিলোঁ, ঘৰৰ মানুহৰ ওপৰত চিঞৰিছিলোঁ। একো লাভ হোৱা নাছিল মোৰ। ছাৰ, আপুনি যে ক'লে হনুমানৰ ভক্তি কৰাৰ পিছতো ভূত বাধা আহিলে, আপোনাৰ ঘৰত অশান্তি হ'ল, চকুৰ দৃষ্টিশক্তি কমি গ'ল, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? এটা সময়ৰ কথা, এবাৰ মই বজাৰলৈ গৈছিলোঁ। বজাৰত এখন মোবাইলৰ দোকানলৈ গৈছিলোঁ। ৰিচাৰ্জ কৰাবৰ বাবে মই ভিতৰলৈ গ'লোঁ। তাতে মই এখন জ্ঞান গংগা নামৰ কিতাপ থকা দেখিলোঁ। প্ৰথম পৃষ্ঠাখন যেতিয়া মই খুলি চালোঁ, তেতিয়া মোৰ অলপ আচহুৱা লাগিল। কবিৰ চাহেবৰ বাণী আছিল আৰু বাকী সাৰাংশ আছিল। মই চাব বিচাৰিছিলোঁ যে এনেকুৱা কি আছে কিতাপত, যে বাণী এটা দুটা আৰু সাৰাংশ ইমান। সেই কিতাপখন মই ঘৰলৈ নিলোঁ। মই সেইখন পঢ়িলোঁ আৰু পঢ়াৰ পিছত তাৰপিছত মই পাছফালে চালোঁ যে ইয়াৰ এড্ৰেছ ক'ৰ। যাব লাগিব, এবাৰ চাব লাগিব যে কি ক'ব বিচাৰিছে সন্ত ৰামপালদেৱ মহাৰাজে। তাৰপিছত মই হিচাৰলৈ গ'লোঁ, বৰবালাত, আৰু তালৈ গৈ মই নাম দীক্ষা ল'লোঁ 2 ফেব্ৰুৱাৰীত 2014। আৰু তাৰপিছত তাতে সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ আৰু 3 দিন সৎসংগ শুনিলোঁ। সেই সৎসংগ শুনি মই অলপ জ্ঞান বুজি পালোঁ। মই গম পালোঁ যে আমি আজিলৈকে যে সাধনা কৰি আছিলোঁ সেয়া শাস্ত্ৰৰ বিৰুদ্ধ। সেয়া সকলোবোৰ সাজি কোৱা কথাহে আছিল। যিবোৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা, শাস্ত্ৰৰ পৰা কৈ আছে, যিটো স্তম্ভ কৰি দিয়াৰ কথা আছিল মোৰ বাবে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি কি লাভ প্ৰাপ্ত হ'ল? ছাৰ, প্ৰথম লাভটো মই এইটো প্ৰাপ্ত কৰিলোঁ যে মোৰ চকুৰে যে পানী পৰি আছিল, যি কোনো বদমাছে মোৰ ওপৰত কিবা কৰিছিলে, সেই পানীৰ পৰা বন্ধ হৈ গ'ল। আৰু বাকী যে ঘৰত অশান্তি আছিলে, বাৰ বাৰ এক্সিডেণ্ট হৈ গৈছিলে, ভূত বাধা আছিলে, সেয়াও শেষ হৈ গ'ল। আৰু তাৰোপৰি মোৰ পত্নীৰ লগতো মোৰ কাজিয়া হৈছিলে। তাৰপিছত তাইও নাম উপদেশ ল'লে, তাইৰো ভূত বাধা আছিলে। তাইৰ ভূত বাধা আছিলে বুলি মই গমেই পোৱা নাছিলোঁ। ডক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। ডক্তৰেও কৈছিলে কোনো বেমাৰ নাই। তাই মূৰত ধৰি চিঞৰি আছিলে আৰু ডক্তৰসকলে মানা কৰি দিছিলে। আনকি দীন দয়ালৰ দৰে ডাঙৰ ডাঙৰ হস্পিটাললৈ লৈ গৈছিলোঁ মই, আৰু প্ৰাইভেটলৈও গৈছিলোঁ। সূৰ্যকিৰণ নামৰ হস্পিটাল এখনো আছে ইয়াত ডাঙৰ, তালৈকে লৈ গৈছিলোঁ। ধৰিবই পৰা নাছিলে। MRIও কৰাইছিলোঁ, বাকী যি টেষ্ট আছিলে সেইবোৰো কৰাইছিলোঁ। তেওঁলোকে ক'লে একো সমস্যা নাই, এওঁৰ ঘৰলৈ লৈ যোৱা। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ গৈ মই ক'লোঁ যে পৰমাত্মা দয়া কৰক, আপুনিয়ে ঠিক কৰিব পাৰিব। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই বেমাৰো ভাল হ'ল।
ঘৰৰ অশান্তিও দূৰ হ'ল আৰু মোৰ পত্নীৰ ভূত প্ৰেতৰ বাধাও আঁতৰ হ'ল আৰু মোৰ বেমাৰ এটা আছিলে মই 1 বছৰ 2 বছৰলৈকে বেমাৰত পৰি থাকিছিলোঁ গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যে মই 1-2 বছৰলৈকে যে বেমাৰত পৰি আছিলোঁ সেই বেমাৰো মোৰ কাট খালে মই আৰু কেতিয়াও বেমাৰত নপৰিলোঁ আৰু এটা চমৎকাৰ আছে এদিন মই ৰাস্তাৰে গৈ আছিলোঁ কিবা কামত তেতিয়া হঠাৎ এখন বাইক আহিল আৰু বাইকখনে মোক খুন্দা মাৰি দিলে আৰু বাইকখন ইমান বেগেৰে আহিছিল যে মই বহুত বেয়াকৈ দুখ পাইছিলোঁ বহুত বেছি বেয়াকৈ মই যেতিয়া চালোঁ তেতিয়া বাইক আগলৈ গুচি গৈছিল আৰু মই নিজকে চালোঁ দেখি মই স্তম্ভ হৈ গ'লোঁ যে মই দেখোন ক'তোৱে দুখ পোৱা নাই এয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আছিল যে মই বাচি গ'লোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে গতিকে জনসাধাৰণক আপুনি কি বাৰ্তা দিব বিচাৰে ছাৰ মই জনসাধাৰণক বাৰ্তাটো দিব নোৱাৰোঁ কিন্তু হাত জোৰ কৰি বিনম্ৰ অনুৰোধ জনাব পাৰিম যে মোৰ যি কষ্ট আছিল সেই কষ্টবোৰ মোৰ দূৰ হ'ল গতিকে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু তেওঁৰ যি শাস্ত্ৰ অনুকূল সাধনা সেয়া আপোনালোকেও কৰক সেয়া কৰিলে আপোনালোকৰো কষ্ট দূৰ হ'ব আৰু সকলোৰে যি ঘৰৰ সমস্যা আছে দূৰ হ'ব গতিকে আপোনালোককো প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কষ্ট দূৰ কৰাওক ছাৰ আপুনি ক'লে যে যদি দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰা তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰিব লাগে কিন্তু আজি বহুত মানুহ এনেকুৱাও আছে যাৰ ওচৰত গাড়ী পইচা ঘৰ আছে আৰু পৰিয়ালত সুখো আছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ তেওঁলোকে কিয় ভক্তি কৰিব তেওঁলোকৰো যাৰ ঘৰ বাৰী সম্পত্তি আছে সকলো আছে তেওঁলোকে ভক্তি কৰিবহে লাগে কাৰণ পৰমাত্মাই কয় আমাৰ পূৰ্বজন্মৰ উপাৰ্জনৰ বাবে আমি এই সকলোবোৰ পাওঁ আৰু কেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহে তেওঁলোকৰ সকলো শেষ হৈ যায় চকুৰ আগতেই কোনে জানে গতিকে সৎভক্তি কৰিব লাগে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লৈ কিয়নো পৰমাত্মা কবিৰ চাহেবৰ বাণী আছে দুখত সকলোৱে স্মৰণ কৰে সুখত কোনেও নকৰে যদি সুখত স্মৰণ কৰা দুখ কিয়নো হ'ব তোমাৰ আহিবলগীয়া যি কষ্ট আছে সেই কষ্টৰ পৰা বাচিবলৈ আমি সৎভক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষালৈ কৰিব লাগে মৃত্যুৰ আগতে আমি যি কষ্ট ভুগি আছোঁ তাৰ বাবে আৰু মুক্তি প্ৰাপ্তিৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিব লাগে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে জনসাধাৰণে কি কৰিব লাগিব আজি বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন আহে আৰু সেই সময়ত সৎসংগ দি থকা সময়ত তলত এডাল লাইন আহি থাকে য'ত কেইবাটাও মোবাইল নম্বৰ লিখা থাকে যি নম্বৰত আমি যোগাযোগ কৰি আৰু ওচৰৰ নাম দীক্ষা কেন্দ্ৰত গৈ আমি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰোঁ ধন্যবাদ ছাৰ সৎসাহে দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন পুণ্যাত্মাসকল যাৰ সেইসকল সদস্য মৰিছে তেওঁলোকৰ কেনেকুৱা অৱস্থা হৈছে গতিকে কেনেকুৱা এই ৰূপ ইয়াত সন্ত মহাপুৰুষসকলে কৈছে নানক চাহেবদেৱে কৈছে ना जाने काल की कर डारे और किस विद ढल जा पासावे और जिनाते सरते मौत खुड़क दी उन्हानू केड़ा हासावे গতিকে পুণ্যাত্মাসকল পৰমাত্মাই স্বয়ঙে আহি এই জ্ঞান শুনাইছিলে আমাক এই অজ্ঞানী কোনোসকলে কালৰ দ্বাৰা প্ৰেৰিত হৈ নিজৰ স্বাৰ্থৰ বাবে আমাৰো এই যথাৰ্থ জ্ঞান ভগৱানে দিয়া আহিবলৈ নিদিলে আৰু কবি চাহেব এজন শিপিনী এজন তাঁতী এজন দুখীয়া ব্যক্তি আৰু শেষত এজন কবি আৰু কোনোবাই যদি কিবা বিশেষ উপমা দিছে এজন ভাল ভগত বুলি কৈ তেওঁৰ ফাইল ক্ল'জ কৰি থৈছে তেওঁৰ হিষ্ট্ৰী বন্ধ কৰি দিছিলে লালক লেতেৰা জাবৰত পেলাই দিছিলে এই দাসক পৰীক্ষক বনালে সোণাৰী বনালে এই দাসে সেই লালৰ সমীক্ষা কৰিলে আৰু ঢোল কোবালে এনাউন্সমেণ্ট কৰা আৰম্ভ কৰি দিলে যে এয়া লাল হৈ যাক শিল বুলি ভাবি আছা তোমালোকে আৰু যিবোৰ তোমালোকে হীৰা মুকুতা বুলি ভাবি আছা সেয়া জাবৰ সেয়া বহু মূল্যৱান নহয় ঠিকেই আছে বাৰু ইয়াৰ প্ৰচাৰৰ বাবে নিজৰ ভাই ভনীসকললৈ এই সত্যবাৰ্তা পঠিয়াবলৈ এই দাসে আৰু দাসৰ লগত পূৰ্বৰ পৰাই জড়িত হৈ থকা মোৰ পুত্ৰ আৰু পুত্ৰীসকলে
বহুত কঠিনতাৰ সন্মুখীন নিশ্চয় হ'ব লগা হ'ল, জেললৈ যাব লগা হ'ল। ঠায়ে ঠায়ে এই মিছলীয়াসকলে মিছাকৈ গোচৰ দিছিলে মোৰ আৰু মোৰ সন্তানসকলৰ ওপৰত। কিন্তু আমি গম পালোঁ যে সিহঁতে অজ্ঞানতাৰ বাবে এইবোৰ কৰি আছে। যিদিনাখন এওঁলোকৰ সেই জ্ঞান হ'ব, এওঁলোকো ভগৱানৰে সন্তান। সিহঁতো আমাৰ ফলীয়া হ'ব আৰু সিহঁতৰো কল্যাণ হ'ব। আমাৰ উদ্দেশ্য কাৰো অনুভৱকে আঘাত দিয়াটো নহয়। আমাৰ উদ্দেশ্য সঠিক দিশ দেখুওৱা যে যাৰ দ্বাৰা আপোনাৰো আৰু আপোনাৰ পৰিয়ালৰো আৰু আপোনালোকৰ মাজৰ যিসকলে ভুল সাধনা কৰি গুচি গ'ল, মৃত্যুক প্ৰাপ্ত কৰি ভূত প্ৰেত হৈছে, লগতে সিহঁতৰো উদ্ধাৰ হ'ব। দাসে যি সাধনা কৰি আছে তাৰ পৰা। এতিয়া ভাৱনাক আঘাত দিয়াৰ যিটো কথা, এই মূৰ্খসকলে যে কয়, যিসকল স্বাৰ্থ পৰ্যনতাক ভ্ৰমিত কৰে, যে আমাৰ ভাৱনাত আঘাত জন্মাইছে, এই মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, চাৰ্চত যি পূজা হয় সেয়া ভুল বুলি কৈছে। মন্দিৰলৈ যোৱাটো ভুল বুলি কৈছে। ভগৱানৰ মূৰ্তি পূজা কৰাটো ভুল বুলি কৈছে। কেদাৰনাথ, অমৰনাথ এই ধামবোৰলৈ যোৱাটোও ভুল বুলি কৈছে। এইবোৰে আমাৰ ভাৱনাত আঘাত দিয়ে। পুণ্যাত্মাসকল, ভাৱনাত আঘাত দিব বিচৰা নাই। যদি কাৰোবাৰ ওচৰত যথাৰ্থ জ্ঞান আছে আৰু সেই জ্ঞানৰ আধাৰত জ্ঞান কয়, সেই কথাটো এনেকুৱা যে যিবোৰ ল'ৰা ছোৱালী আছে সৰু সৰু, ধৰক অগ্নি জ্বলি আছে, ক'ৰবাত জুই জ্বলি আছে, আৰু সেই বালকটোৱে দপদপাই জ্বলি থকা সেই জুই শিখাৰ ফালে যায়। আৰু যদি সেইটো কোনোবাই দেখা পায়, কোনো বুদ্ধিমান ব্যক্তিয়ে যে সি অগ্নিৰ শিখাৰ ফালে গৈ আছে, ইয়াক পুৰিব এতিয়া, তেন্তে তেওঁ গৈ তাক দাঙি আনিব। বালকজনে সেইটো ভাল বস্তু বুলি ভাবি ধৰিব বিচাৰে, আৰু যেতিয়া তাক দাঙি আনে সি কান্দে আৰু কয় যে মোক এৰি দিয়া, যাব দিয়া মোক। এতিয়া তাৰ এই ভাৱনাত আঘাত দিয়াটো অনিবাৰ্য। যদি তাৰ ভাৱনাত আঘাত নিদিয়ে তেনেহ'লে সেই বালকজন যদি মৰি থাকিব। এতিয়া দাসৰ প্ৰযত্ন এইটোৱেই বুলি ভাবা যে যদি ইয়াক ভাৱনাত আঘাত দিয়া বুলি ভাবা, গতিকে এই প্ৰকাৰৰ ভাৱনাত আঘাত দিয়াটো দাসৰ বাধ্যকতা, কিয়নো এই দাস এই মাৰ্গৰ সৈতে পৰিচিত হৈছে। যিমানলৈকে পাৰোঁ আপোনালোকক সেই জুইত পৰিবলৈ নিদিওঁ মই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আহি কৈছিলে যে আপোনালোকে যিবোৰ ধামৰ পূজা কৰিবলৈ যায়, সেই ধামবোৰৰ কমচে কম স্থাপনা চাওক কেনেদৰে হৈছে। এই তীৰ্থবোৰৰ স্থাপনা কেনেদৰে হ'ল। তাৰপিছত মনোযোগেৰে ভাবক, বিচাৰ কৰক। আপোনালোক বালক নহয়, শিক্ষিত। তেওঁলোকৰ ইতিহাস, জীৱনী আমাৰ লগত উপলব্ধ। সেয়া পুনৰ বিচাৰ কৰি গ্ৰহণ কৰক, ত্যাগ কৰক। চাওক, যিমানবোৰ তীৰ্থস্থান আছে, ধাম আছে, আৰু যিমানবোৰ পবিত্ৰ স্থান আছে, আদৰণীয়, স্মৰণীয়টো হয়, কিন্তু তালৈ গ'লে কিন্তু মুক্তি নহয়। আপোনালোকক বহুবাৰ কৈছোঁ, পৰমাত্মাইও আহি স্বয়ং কৈছে, কৈছিলে যে এই ধামবোৰলৈ গ'লে আপোনালোকৰ মুক্তি নহয়, ওলোটা পাপ হ'ব আৰু আপোনালোকৰ জীৱন নাশে হ'ব। আপোনালোকক দেখুৱাওঁ এই তীৰ্থস্থানবোৰ কেনেদৰে হ'ল য'ত আমি পূজা কৰিবলৈ যাওঁ। চাব এখন কিতাপ। এইখন কিতাপ হ'ল হিমালয় তীৰ্থ, আমাৰ শংকৰাচাৰ্যসকলে দিয়া জ্ঞান। এয়া হ'ল JP নম্বৰী। ইয়াৰ প্ৰকাশক, এয়া চাব, হিমালয় তীৰ্থ, JP নম্বৰী, উপমুখ্য কাৰ্যাধিকাৰী, শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতি, ট্ৰেক্স এণ্ড টুৰছ, কলকাতা। আৰু এইখন ইয়াৰ পৰা ছপা হৈছে।
এতিয়া মই আপোনালোকক ইয়াৰ এয়া চাব উত্তৰাখণ্ডৰ পঞ্চকেদাৰ। এয়া পৃষ্ঠা নম্বৰ 17। ইয়াৰ পৰাই আৰম্ভ কৰিম। এয়া 18 নম্বৰ পৃষ্ঠা, এইটো 17 পৃষ্ঠা। উত্তৰাখণ্ডৰ পঞ্চকেদাৰ শ্ৰী কেদাৰনাথ, ভাৰতৰ উত্তৰ নাগাধিৰাজ সুৰণ্য উপত্যকাত স্থিত কেদাৰ ক্ষেত্ৰ প্ৰাচীন কালৰে পৰা মানৱ মাত্ৰৰ বাবে পবিত্ৰ মুক্তিদায়ক। এই ক্ষেত্ৰৰ প্ৰাচীনতা আৰু পৌৰাণিক মহত্বৰ সম্বন্ধে স্বয়ং ভগৱান শংকৰে স্কন্ধ পুৰাণত মাতৃ পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰ নিজৰ শ্ৰীমুখেৰে নিম্নলিখিত প্ৰকাৰে দিছে। হে প্ৰাণেশ্বৰী, এই ক্ষেত্ৰটো সিমানেই প্ৰাচীন যিমান মই এই স্থানতে সৃষ্টিৰ ৰচনাৰ বাবে ব্ৰহ্মৰ ৰূপত পৰব্ৰহ্মত্ব প্ৰাপ্ত কৰি সৃষ্টি নিৰ্মাণৰ শুভ আৰম্ভণি কৰিলোঁ। তেতিয়াৰ পৰাই এই স্থান মোৰ চিৰপ্ৰিয় আৱাসৰ সমান। ভগৱান শিৱৰ সুপ্ৰসিদ্ধ জ্যোতিলিংগ, ভাৰতৰ বিখ্যাত 12টা জ্যোতিলিংগৰ ভিতৰত 11 নম্বৰ জ্যোতিলিংগ। সুদূৰ উচ্চ হিমালয়ৰ সমুদ্ৰতলীৰ পৰা 11,750 ফুট উচ্চতাত শ্ৰী নৰ আৰু নাৰায়ণ ঋষিৰ দ্বাৰা প্ৰতিষ্ঠিত। পুৰাণৰ অনুসাৰে এই পুণ্য ফলদায়ী জ্যোতিলিংগৰ স্থাপনাৰ সম্বন্ধে এই প্ৰকাৰৰ বৰ্ণনা। অনন্ত ৰত্নৰ জনক অতিশয় পবিত্ৰ কেদাৰ নামৰ অত্যন্ত শোভাযুক্ত শিখৰত পূৰ্বকালত মহাতপস্বী, এতিয়া পুণ্যাত্মাসকল, এই তীৰ্থ আৰু ধামবোৰৰ কেনেদৰে নিৰ্মাণ হ'ল ইয়াৰ অলপমান আভাস দেখুৱাম, তাৰপিছত দাসে মৌখিক ক'ব, তেতিয়া ভালদৰে বুজিব। এতিয়া চাব, এতিয়া আমি 18 নম্বৰ পৃষ্ঠালৈ আহিলোঁ, 17 পঢ়িলোঁ। ইয়াৰ পাছফালে আমি পঢ়িছিলোঁ ইয়াৰ পৰা আকৌ পঢ়িম। ইয়াত আছে যে পবিত্ৰ কেদাৰ নামৰ অত্যন্ত শোভাযুক্ত শিখৰত পূৰ্বকালত মহাতপস্বী কোন ঋষি শ্ৰী নৰ আৰু নাৰায়ণে, এয়া দুজন ঋষি আছিল, নৰ আৰু নাৰায়ণ, ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ বহুত কঠিন তপস্যা কৰিছিল। এই তপস্যাৰ বাবে তিনিও লোকত তেওঁলোকৰ চৰ্চা হ'ব ধৰিলে, যাৰ বাবে সকলো লোকক প্ৰশংসা হ'ব ধৰিলে। ফলস্বৰূপে ভগৱান শংকৰেও নৰ নাৰায়ণৰ তপস্যাত প্ৰসন্ন হৈ আৰু তেওঁ প্ৰত্যক্ষভাৱে প্ৰকট হৈ ঋষিসকলক দৰ্শন দিলে। দুয়োজন ঋষিয়ে ভগৱান ভোলেনাথৰ দৰ্শন কৰিলে। দৰ্শন কৰি আনন্দ বিভোৰ হৈ স্তুতি আৰু মন্ত্ৰৰে তেওঁৰ পূজা অৰ্চনা কৰিলে। ভগৱান শিৱই অত্যন্ত প্ৰসন্ন হৈ সিহঁতক বৰ খুজিবলৈ ক'লে। ভগৱান শংকৰৰ এই কথা শুনি দুয়োজন ঋষিয়ে দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনা জনালে। ইয়াত, হে প্ৰভু, যদি আপুনি প্ৰসন্ন হৈছে, যদি বৰ দিব বিচাৰিছে, তেন্তে নিজৰ এই স্বৰূপতে জগত কল্যাণ এবং পূজা প্ৰাপ্ত কৰিবলৈ ইয়াত স্থিত হওক, যাতে জগতৰ মহান উপকাৰ আৰু ভক্তসকলৰ মনোকামনা আপোনাৰ দৰ্শনেৰে পৰিপূৰ্ণ হওক। এই প্ৰকাৰে ভগৱান শংকৰ নৰনাৰায়ণৰ দ্বাৰা প্ৰসন্ন হৈ তাত স্থিত হ'ল। দেৱাদিদেৱ মহাদেৱ, যদি আপুনি আমাৰ পৰা প্ৰসন্ন হৈছে, তেন্তে ভক্তৰ কল্যাণৰ বাবে আপুনি সদায়ৰ বাবে নিজৰ স্বৰূপক এই স্থানত স্থাপিত কৰাৰ কৃপা কৰক। নিজৰ স্বৰূপক ইয়াত স্থাপন কৰাৰ কৃপা কৰক। ইয়ালৈ আহি আপোনাৰ দৰ্শন পূজা কৰা মনুষ্যসকলে আপোনাৰ অবিনাশী ভক্তি প্ৰাপ্ত কৰিব। ঋষিসকলৰ প্ৰাৰ্থনা শুনি ভগৱান শিৱই জ্যোতিলিংগৰ ৰূপত তাত বাস কৰাটো স্বীকাৰ কৰিলে। ভগৱান শিৱৰ পৰা বৰ খুজি নৰ আৰু নাৰায়ণ ঋষিয়ে এই জ্যোতিলিংগ আৰু
এই পবিত্ৰ স্থানৰ বিষয়ে যিবোৰ কৈছে সেয়া হ'ল অখণ্ডিত সত্য। এই জ্যোতিৰ্লিংগৰ দৰ্শন, পূজা আৰু ইয়াত স্নান আদি কৰিলে ভক্তসকলে লৌকিক ফল প্ৰাপ্তিৰ লগে লগে অচল শিৱভক্তি আৰু লগতে মুক্তিৰ প্ৰাপ্তি আৰু সহজ হৈ যায়। হিমালয়ত কেদাৰ নামৰ পৰ্বত শিখৰত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে এই জ্যোতিৰ্লিংগক শ্ৰী কেদাৰেশ্বৰ জ্যোতিৰ্লিংগ নামেৰে জনাজাত। কেদাৰ শব্দৰ অৰ্থ হ'ল এনেকুৱা এটা স্থান য'ত দলদল অৰ্থাৎ অতিমাত্ৰাত পানী থাকে। কেদাৰ ক্ষেত্ৰৰ এইটোৱেই স্থিতি, কাৰণ জলধাৰা ভগৱান শংকৰৰ প্ৰিয়। নৰ আৰু নাৰায়ণ ঋষিৰ পিছত অন্য ঋষিমুনি অথবা ভক্তসকলৰ দ্বাৰা এই জ্যোতিৰ্লিংগ পূজা কৰা হয়। তাৰ পিছত মহাভাৰতৰ কালত পাণ্ডৱসকলৰ দ্বাৰা গোত্ৰ হত্যা অৰ্থাৎ মহাভাৰতৰ যুদ্ধত নিজৰ ভাই বন্ধু ইত্যাদিৰ হত্যাৰ পাপৰ পৰা মুক্ত হ'বলৈ ইয়াত দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰা হৈছিল। এই প্ৰসংগতেই পুৰাণত এটা কথা আহে। এতিয়া পুণ্যাত্মাসকল ইয়াৰ সাৰাংশ কম অলপ, তাৰপিছত বাকীখিনি পঢ়িম, কিয়নো আজি এই বৰ্তমানত বহুত দুৰ্দান্ত ঘটনা ঘটিছে, যাৰ বাবে আত্মা কান্দি আছে, দুখত আছে, কাৰণ সিহঁতো আমাৰ দৰেই ভ্ৰমি আছিল। পৰমাত্মাৰ বাবে তালৈ গৈছিল আৰু তাত কি পালে এইটো জানি কোৱাৰ আৱশ্যকতা নাই। এতিয়া কি কৈছে, নৰ আৰু নাৰায়ণ নামৰ দুজন ঋষি এটা তপস্যা কৰিছিলে সেই দলত। কেদাৰ মানে দল আৰু তেওঁলোকৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱ আহিল। গতিকে পুণ্যাত্মাসকল সেই ভগৱান শিৱ কোন আছিল? এই কালৰ জালক কবিৰ ভগৱানে আহি বুজাইছে যে এই যি কাল, যেনে ধৰক ই গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, তুমি নাজানা, মই জানো। মোৰ জন্ম আৰু কৰ্ম অলৌকিক। আৰু গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 ই কৈছে যে মই প্ৰতিজ্ঞা কৰি থৈছো, মই নিজৰ যোগ মায়াৰে লুকাই থাকো, কেতিয়াও কাৰোৰে সন্মুখলৈ নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহওঁ। মই কেতিয়াও কাৰোৰে সন্মুখত নিজৰ বাস্তৱিক ৰূপত নাহোঁ। তেতিয়া ই কি কৰে, যেতিয়া কোনো ঋষিয়ে সাধনা কৰে তেওঁক কেতিয়াবা বিষ্ণু ৰূপত দৰ্শন দিয়ে, নিজৰ পুত্ৰ বিষ্ণু ৰূপত। গতিকে সেই ঋষি বিষ্ণুৰ উপাসক হৈ যায় পিছলৈ, আৰু তেওঁৰ এনাউন্সমেণ্ট কৰিবলৈ ধৰে, অজ্ঞানতা প্ৰচাৰ কৰে, তেওঁ সৰ্বেশ্বৰ মহেশ্বৰ, সকলোৰে স্থিতি পালন আৰু সংহাৰ কৰোঁতাই। আৰু যদি কোনোবা ঋষিয়ে সাধকে সাধনা কৰে তেনেহ'লে তেওঁক ব্ৰহ্মা ৰূপত দৰ্শন দিয়ে। তেতিয়া তেওঁ কয় যে এই ব্ৰহ্মাদেৱ আমাৰ লগত থাকে, এই দেৱতা, তেওঁহে ভগৱান সৰ্বশক্তিমান। মই সমাধি দশাত তেওঁ দৰ্শন কৰিছো, তেওঁ লুকুৱাই ৰাখিছে নিজক। ইয়াৰ বাবে ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত ভ্ৰমৰ সৃষ্টি হয় যে তেওঁলোকেই ভগৱান। সেইবাবে শিৱপুৰাণত এটা পৰিক্ৰমা আছে। বিদ্বেশ্বৰ সংহিতাত এবাৰ ব্ৰহ্মাদেৱ গৈছিলে বিষ্ণুদেৱৰ ওচৰলৈ, আৰু ব্ৰহ্মাদেৱে ক'লে যে পুত্ৰ, তুমি থিয় হৈ মোক কিয় সন্মান জনোৱা নাই? মই তোমাৰ পিতা আহিছো, তোমাৰ জনক, মই সমগ্ৰ সৃষ্টিৰ উৎপত্তিকৰ্তা। বিষ্ণুদেৱে শুই ক'লে যে আহা পুত্ৰ, বহা, তুমি মোৰ পুত্ৰ, মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, মইহে সৰ্বশক্তিমান, সকলোৰে ৰচয়িতা। এই কথা দুয়োৰে কাজিয়া লাগিল। তাৰপিছত এই কাল আহিল তালৈ শিৱৰূপ ধাৰণ কৰি। ইহঁত দুয়োজনৰে মাজত এডাল লিংগ থিয় কৰাই দিলে, তেজোময় স্তম্ভ। ইহঁতে কাজিয়া পাহৰি তল ওপৰ বিচাৰিব ধৰিলে। তাৰপিছত নিজেই আহি প্ৰকট হ'ল শিৱৰ ৰূপত। তাৰপিছত জ্ঞান ক'ব ধৰিলে, পুত্ৰসকল, তোমালোকে নিজকে ঈশ্বৰ বুলি মানিছা, ইউ আৰ নট গড, তোমালোক ভগৱান নহয়। তোমালোকে দুটা ডিপাৰ্টমেণ্ট, দুটা জব, দুটা বিভাগ মোৰ পৰা প্ৰাপ্ত কৰিছা। মই ইয়াৰে চিফ মিনিষ্টাৰ। এই কালে এই ব্ৰহ্মাণ্ডত এজন চিফ মিনিষ্টাৰ ৰূপে কাম কৰে, এইটোৱেই ৰোল বুলি ভাবা। আৰু অন্য ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এজন বিভাগীয় মন্ত্ৰী। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ আৰু শতগুণ বিভাগৰ বিষ্ণুদেৱ। মানে ৰজগুণৰ দ্বাৰা যিবোৰ ক্ৰিয়া হৈ আছে, যাক আমি উৎপত্তি বুলি কওঁ, তেওঁ উৎপত্তি নকৰে, তেওঁ উৎপত্তি কৰাইহে। সন্তানৰ উৎপত্তি আমি তেওঁৰ প্ৰভাৱতহে কৰোঁ। আৰু এই স্থিতি বিষ্ণুদেৱৰ।
কৈছে উৎপত্তি আৰু স্থিতি যি তোমালোকক দিছোঁ মই, মোৰ পৰা তোমালোকে তপ কৰি প্ৰাপ্ত কৰিছা, মই দিছোঁ তোমালোকক বিভাগ। এই প্ৰকাৰে ৰুদ্ৰ আৰু শিৱকো, মহাদেৱ শংকৰকো মহেশ্বৰকো বেলেগকৈ দুটা কৃত্য দিছোঁ, সংহাৰ আৰু তিৰোভাৱ। আৰু কোৱাজন পঞ্চম এইজন কাল, ই নিজৰ বাস্তৱিক ৰূপত নাহে। এনেদৰেই কেতিয়াবা বিষ্ণুৰ ৰূপত, শিৱ ৰূপত, ব্ৰহ্মাৰ ৰূপত আহে। গতিকে ইয়াৰ জালক বুজিবলৈ পৰমাত্মাই কথা শুনাইছে নিজৰ মৰমীয়ালাত্ম ধৰ্মদাসদেৱক। তেওঁ কবিৰ সাগৰত লিপিবদ্ধ কৰিলে যে পৰমাত্মাই কৈছে, ভুল কৰি আত্মাবোৰ ইয়ালৈ আহিল ইহঁত কালৰ লগত 21 ব্ৰহ্মাণ্ডৰ বিমানত বহি। আৰু ইয়াত ই ইমান দুখ দিলে, চিঞৰিব ধৰিলে, হে ভগৱান আমাক সুখ দিয়া, হে ভগৱান আমাক সুখ দিয়া। হাহাকাৰ লাগি গ'ল। পৰমাত্মাই কৈছে, তেতিয়া মই আহিলোঁ। নিজৰ পুত্ৰ যুগজিতৰ ৰূপ ধৰি মই আহি তাত থিয় হলোঁ। তাত তপশিলাত য'ত সি 1 লাখ মানৱ হৰিধাৰী প্ৰাণীক নিত্য খাই আহাৰ কৰে। আৰু মই তালৈ অহাৰ বাবে সেই তপশিলাৰ উত্তাপ নোহোৱা হ'ল। সেই জুইটো জ্বলিয়েই আছিল, গৰমটো তেনেকুৱাই আছিলে। কিন্তু তপশিলাত থকা যিখন ডাঙৰ পাত্ৰ থাকে য'ত সি ভাজি আছিলে, কিন্তু পৰমাত্মা উপস্থিত হোৱাৰ বাবে তাত যিমানবোৰ 1 লাখ জীৱ আছিল মনুষ্যধাৰী, যিবোৰ আত্মা গৈছিলে সিহঁতৰ কষ্ট নোহোৱা হ'ল। তাত উত্তাপ কমি গ'ল, উত্তাপ। তাৰপিছত সিহঁতে ওপৰৰ ফালে চাই ক'লে যে ভগৱান আমি কি পাপৰ কষ্ট ভুগি আছোঁ ইয়াত। তেতিয়া পৰমাত্মাই ক'লে যে তোমালোকে এই লোকৰ পাপৰ কষ্ট ভোগ কৰি থকা নাই, তোমালোকে সৎলোকত কৰা পাপৰেহে দণ্ড পাই আছা। পৰমাত্মাক এৰি পৰমাত্মাই নিজক লুকুৱাই কৈ আছে, তোমালোকে ভগৱানক এৰি যি ঠাই সৰ্বসুখ সম্পন্ন আছিল সেই ঠাইত আছিলা, তাত কেতিয়াও মৃত্যু নহৈছিল, কোনো কষ্ট নাছিল। সেয়া এৰি তোমালোকে এই কালৰ লোকলৈ আহিলা ইয়ালৈ। আজি যি গাড়ীত, যি অট্টালিকাক, যি মহৰক, যি পুত্ৰ পুত্ৰীক আপুনি নিজৰ বুলি ভাবিছিল, আজি কোনোবা আহিছেনে লগত? এতিয়া পুণ্যাত্মাসকল তাতেতো সকলোবোৰ বুজি পোৱা যায় যে হয় নাহিলে। কিন্তু ইয়াততো মৰিছিলা, এইটো মোৰ ল'ৰা হয়, এইজনী মোৰ ছোৱালী হয়, এইখন মোৰ গাড়ী, এয়া ঘৰ। আৰু ভক্তিও ভুলকৈ কৰি আছিলা, মই প্ৰত্যেক যুগতে যাওঁ, কিন্তু তোমালোকে নুশুনা। তেতিয়া সকলোৱে ক'ব ধৰিলে যে ভগৱান আমাৰ ডাঙৰ ভুল হ'ল, ক্ষমা কৰি দিয়ক। ক'লে এনেকৈ ক্ষমা নোপোৱা। जब तुम जाए धरो जगतन देहा तब तुम करना मम सत शब्द सनेहा। যেতিয়া মোৰ মহিমা গাই থকা কোনোবা সন্ত পোৱা আৰু তুমি মানৱ হৰিধাৰী, তেন্তে তৎক্ষণাত গ্ৰহণ কৰিবা। তাৰ পিছত তোমালোকে সৎভক্তি কৰি সেই লোকলৈ গুচি যাব পাৰিবা। अमर करूं सतलोक पठाऊं ताते बंदी छोड़ खाऊं। ইমানতে সি কাল আহে। প্ৰতিদিনেই সি টাইম এটা বান্ধি থৈছে যে ইমান সময়ৰ পিছত সকলো আত্মা তাৰ তপশিলাত ভজা গৈ তাৰ ভিতৰৰ পৰা যি লেতেৰা সেয়া ওলাই, বাকী ভাৱখিনি উৰি যায়, উৰাই দিয়ে, সি লেতেৰাখিনি থাকি যায়। তেতিয়া ইয়াত দেখা যায় কিছুমান প্ৰাণীয়ে লেতেৰা পদাৰ্থটো বহুত সহজে গ্ৰহণ কৰিব পাৰে, খোৱাৰ বাবে, পান কৰাৰ বাবে। মদ খোৱা, ভাং খোৱা, কানি খোৱা আৰু ধপাত খোৱা আৰু আকৌ মাংস খোৱা, যি টি বস্তু খোৱা, সেয়াটো বৰ সুখেৰে গ্ৰহণ কৰে। কিয়? কাৰণ ই বিচাৰে যে ইহঁতে যিমান বেছি লেতেৰা খাব, তেতিয়া ভিতৰত লেতেৰা বাসনা বেছি উৎপন্ন হ'ব। আৰু তপশিলাত ভজাৰ পিছত সকলোবোৰ বাসনা তাতেই ৰৈ যাব। আৰু জীৱৰ যি কৰ্ম তেনেকৈয়ে থাকে, আকৌ আহে, নাশ নহয়। তাৰপিছত নিজৰ কৰ্ম অনুসাৰে 84 লাখ জনীত যিকোনো স্বৰূপত নিজৰ কৰ্ম অনুসাৰে যাব। সি জনীলৈ সি যায়। তাৰপিছত সেই সময়তে কাল আহিল, আৰু কালে দেখিলে যে নিজৰ ডাঙৰ দাদা যুগজিতক, যিজনে তাৰ পৰা যি ৰূপক পৰমাত্মাই সৎলোকৰ পৰা তাক উলিয়াই দিছিল, যিসকলে সৃষ্টি ৰচনা কৰিছে সিহঁতৰ ভালদৰে মনত আছে। আজি সৎসংগ ডাকে বেছি হিণ্ট দিব। সৃষ্টি ৰচনা বেলেগ দিনা কম, আৰু আপোনালোকক চিৰি ইত্যাদি বনাই থৈছে, সেয়া চাব পাৰে। আকৌ সেই কালে ভাবিলে যে এই জ্যোতিস্বৰূপী নিৰঞ্জন ক্ষৰ পুৰুষে তাৰ মনলৈ আহিল যে যুগজিত কিয় আহিলে, কি নিশ্চয় পৰম পিতাৰ কিবা বাৰ্তা লৈ আহিছে। প্ৰথমে সেই বাৰ্তাটো জানি লওঁ, ভগৱানৰ কি আজ্ঞা লৈ আহিছে। তাৰ পিছত আজি মই ইয়াক মাৰিম, ইয়াক ভালদৰে পিটিম, মাৰিম, বৰ বেয়াকৈ মাৰিম। কাৰণ ই মোক তাৰ পৰা পিটি উলিয়াই দিছিল, মোক জোৰ কৰি উলিয়াই দিছিল সৎলোকৰ পৰা। মোক পৰমাত্মাই কৈছে যে ধৰ্মদাস, মোক দেখি কাল ভয়ংকৰ হৈ গৈছিল, আৰু
তাৰপিছত মোক ক'লে যে যুগজিত প্ৰথমে যদি কিবা আইডিয়া আছে ভগৱানৰ পৰমাত্মাৰ পিতাৰ সেইটো মোক কোৱা, তাৰপিছত যুগজিত তোমাক মই নেৰিম। তুমি মোক তাৰ পৰা গতিয়াই উলিয়াই দিছিলা। তেতিয়া পৰমেশ্বৰে যিজন যুগজিতৰ ৰূপত তাত উপস্থিত আছিলে বিৰাজমান হৈ থিয় হৈ বিদ্যমান হৈ আছিল। পৰমেশ্বৰে ক'লে ধৰ্মদাস, মই তাক ক'লো পৰম পিতাই কৈ আছে, ধৰ্মদাস দেৱে লিখি আছে। মই ক'লো পৰম পিতাৰ আদেশটো শুনি লোৱা যে এই সৰলাত্মাবোৰ তোমাৰ লগততো আহিল, ইহঁতে ভুল কৰিলে বাৰু, কিন্তু তুমি কি কৰি আছা ইহঁতৰ লগত? কিমান অত্যাচাৰ কৰি আছা ইহঁতৰ ওপৰত তুমি? কাৰোবাক গাধ বনাইছা, কাৰোবাক কুকুৰ বনাইছা, কাৰোবাৰ পুত্ৰক কাৰোবাৰ পুত্ৰীক মাৰি পেলাইছা, হাহাকাৰ কৰি থৈছা। তেতিয়া সি ক'লে যে পিতাই মোক অভিশাপ দিছিলে আৰু সেই অভিশাপ অনুসৰি মোৰ ভোক লাগে, গতিকে মই খামেই, বনামো, সৃষ্টিও কৰিম। পৰমাত্মাই ক'লে ঠিকেই আছে বাৰু, ইহঁতে ভুল কৰিলে, খাইও আছা, সকলো কাম কৰি আছা, তেন্তে কাৰোবাৰ হাত কিয় কাটিছা, কাৰোবাৰ ভৰি কাটিছা, কাৰোবাক অন্ধ কৰিছা, কাৰোবাক কেঞ্চাৰ দিছা, কিয় ইমান অত্যাচাৰ কৰিছা? তেতিয়া সি ক'লে যে মই সকলোৰে ওপৰতে ৰাজত্ব কৰোঁ, মই পৰমাত্মাক বচন দি থৈছো আৰু ইহঁতে যেনেকুৱা কৰ্ম কৰিব তেনেকৈ ভুগিব, ইয়াত মই একো কৰিব নোৱাৰো। গতিকে পুণ্যাত্মাসকল, ইয়াত সকলোবোৰ ব্যৱস্থা এনেকুৱাই। এই কালৰ লোকৰ এফালেতো চৰকাৰে মদৰ ঘাটি, অফিমৰ ঘাটি, ভাঙৰ ঘাটি খুলি দিয়ে, আৰু যদি কোনোবাই মদ খাই যায় তেনেহ'লে তাক জেলত ভৰাই দিয়ে যে তুমি মদ খাই ভুল কাম কৰিছা। মদ খাই কিনো ভাল কাম কৰিব? ভাং খাই কি ভাল কাম কৰিব? ভুল কামেইটো কৰিব। ই আকৌ এনেকৈ কৈছে যে মইতো সকলোকে সমান চকুৰে চাওঁ, যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল দিওঁ। এতিয়া ই ইমান অযথা বস্তুৰ আৱিষ্কাৰ কৰাই দিলে, গতিকে সৰলাত্মাবোৰেতো ভুল কৰিবই কৰিব, সিহঁতে কয় ভুগি ল'ম। কিনো ভাল কৰিব? আমিতো ইয়াৰ সন্তান নহয়, আমি ইয়াৰ সন্তান হ'লে এনেকুৱা দুখ দিলে হয় জানো? আজি কেদাৰনাথত 20,000 জনক মাৰিলে হয়নে নিজৰ সন্তান হোৱা হ'লে? আমি ইয়াৰ বালক নহয়, আমি ইয়াৰ প্ৰজা নহয়, আমি সেইজন পৰমাত্মাৰ প্ৰজা, সেই সত্য পুৰুষৰ সন্তান হয়। আমি ভুলতে ইয়াৰ জালত বন্দী হলো। ইয়াৰ পৰা ওলাই অহাৰ এটা উপায় আছে। আমি স্বইচ্ছাৰে ইয়ালৈ আহিছো আৰু স্বইচ্ছাৰে ইয়াৰ পৰা যাম। যেতিয়া আমাৰ এই ৰোগৰ পৰা, এই দুখৰ পৰা মন আঁতৰিব আৰু তাৰ সুখৰ পৰা প্ৰভাৱিত আৰু প্ৰেৰিত হ'ম আৰু সৎ ভক্তি কৰিম, তেতিয়াহে তালৈ যাব পাৰিম। সেইবাবে আপোনালোকক সকলো জ্ঞান প্ৰমাণ দেখুৱাই থকা হৈছে, যাতে আপোনালোকৰ মন ইয়াৰ পৰা আঁতৰি ভক্তিত লাগক। তাৰপিছত তালৈ যাম আমি। তাৰপিছত এওঁ ক'লে, পৰমাত্মাই ক'লে যুগজিতৰ ৰূপত যে মই তললৈ যাম, পৰমাত্মাই পঠিয়াব মোক আৰু তালৈ গৈ তোমাৰ সকলোবোৰ ষড়যন্ত্ৰ বুজাই দিম আৰু পৰমাত্মাৰ সকলোবোৰ মহিমা কম। তুমি সকলো পৰমাত্মা, যিজন সত্যপুৰুষ, বাস্তৱিক ভগৱান, যাৰ যথাৰ্থ স্থান আছে, তাৰতো চিন-চাপেই নোহোৱা কৰি দিলা। নিজেই ভগৱান হৈ লৈছা ইয়াৰ। সকলোকে কম আৰু এনেকুৱা এটা গুপ্ত মন্ত্ৰ দিছে মোক, সেই মন্ত্ৰ সিহঁতক দিম, সত্য নাম আৰু হাৰ নাম। তাৰপিছত সি ক'লে, ভিতৰততো জুই জ্বলিয়ে আছিলে যে ই নাশ কৰিব মোৰ বনাই থোৱা সকলোবোৰ। যেতিয়া এই কথা শুনিলে সি আৰু বেছি ভয়ংকৰ হ'ল। ক'লে যে তুমি মোৰ বাগিচাখন ভাঙিব বিচাৰিছা, তুমি মোৰ নাশ কৰিব বিচাৰিছা, তোমাক এতিয়াই শেষ কৰি দিম, এবাৰতো গৈ দেখুওৱা তললৈ। পৰমাত্মাই ক'লে, এইটো কথা শুনি কালে মোৰ ওপৰত ভয়ংকৰ খং কৰিলে আৰু ধৰ্মদাস সি মোৰ ওপৰত এনেকৈ এটেক কৰিলে, মোক শেষ কৰিবলৈ একেবাৰে দৌৰি আহিল আৰু মই সত্য নামৰ স্মৰণ কৰিলো, নামৰ স্মৰণ আৰম্ভ কৰি দিলো। এই নামত ধৰ্মদাস এনেকুৱা প্ৰবল শক্তি আছে, ইয়াৰ সন্মুখত কোনো দেৱতা, কোনো ৰাক্ষস, আনকি কাৰিও মোৰ সন্মুখত তিষ্ঠিব নোৱাৰে। এইটো এনেকুৱা মন্ত্ৰ। পুণ্যাত্মাসকল, এই পৰমাত্মাই ধৰ্মদাসৰ মাধ্যমেৰে ধৰ্মদাস আৰু আমাক সকলোকে সতৰ্ক কৰিব বিচাৰিছে যে যেতিয়াই আপোনালোকৰ ওপৰত কোনো বিপদ আহে, যিকোনো প্ৰকাৰৰ নামৰ স্মৰণ নিশ্চয় কৰিবা। কিছু সময় যি টেনচন আছেতো আছেই, কিন্তু এবাৰ স্মৰণ কৰি চাবা, তাৰপিছত চাবা ইয়াৰ প্ৰতিফল কেনেকুৱা হ'ব। ক'লে মই স্মৰণ আৰম্ভ কৰিলো। তাৰপিছত কাল এনেকৈ ঢলি পৰিল মাটিত, এনেকৈ পৰি গ'ল পৃথিৱীত, য'ত সি বাস কৰিছিলে তাত।
যেনে ধৰক চৰাই যদি পাখিখন ছিঙি যায় আৰু মাটিত পৰি কষ্টত থাকে, গতিকে সি বুজিলে। এনেইতো তাত বিস্তাৰিতভাৱে লিখা আছে, কিন্তু মই সিমানখিনিহে ক'ম যিমানখিনি আৱশ্যক, কাৰণ আমাক জ্ঞানখিনিহে লাগে। বাকী জ্ঞান তাৰ পৰা সমাধান নাপালে লাভ নাই, সমাধান বেছি গুৰুত্বপূৰ্ণ। তাত বহুত কিবা কিবি আছে যে সি ইমান ভয় খাইছিলে যে তাৰ পৰা পলাই গৈ পাতালত গৈ লুকাল। তাৰপিছত মই তালৈ গৈ তাক ধৰি আনিলোঁ আৰু ক'লো বোলা আকৌ তাতেই বহাই। তাৰপিছত সি মোৰ ভৰিত ধৰিলে। যেতিয়া সি নিজৰ শক্তিৰে একো কৰিব নোৱাৰিলে, মোৰ চৰণত ধৰিলে, বেয়াকৈ কান্দিব ধৰিলে আৰু ক'ব ধৰিলে যে মইতো তোমাক নিজৰ পিতাৰ সমান বুলি ভাবোঁ। সৰুৱেতো ভুল কৰি ডাঙৰে ক্ষমা কৰি দিয়ে, গতিকে মোক ক্ষমা কৰি দিয়া। বেয়াকৈ কান্দিলে। তেতিয়া পৰমাত্মাই ক'লে হ'ব বাৰু, ঠিক আছে, ক্ষমা কৰি দিম। কিন্তু সি ক'লে এনেকৈ নহয়, আপুনি বচনবদ্ধ হওক। পৰমাত্মাই ক'লে কি বচনবদ্ধ হ'ম? যে এটা দয়া কৰা, যে তিনিওটা যুগত জীৱ অলপ লৈ যাবা। सतयुग त्रेता द्वापर माही तीनों युग जो थोड़े जाए, चौथा युग जब कलयुग आवे तब शरण जीव हो जावे, जीव बहु जावे, ऐसा वचन हर मोय दीजे, तब संसार गवन तो कीजे। আৰু কেইটামান প্ৰসংগ আছিলে, প্ৰাৰ্থনা আছিলে। যেতিয়া সেইবোৰ ক'লে পৰমাত্মাই ক'লে হ'ব তথাস্তু, তুমি বিচৰাখিনি মই তোমাক দিলোঁ। 3 যুগত জীৱ মই কমকৈ দিম, কিন্তু 4ৰ্থ যুগ কলি যুগত মই বহুত কিবা কিবি কৰি দিম নিজৰ সন্তানসকলক উলিয়াই নিবলৈ। তেতিয়া বাধা নিদিবা। তেতিয়া সি ক'লে যে আৰু এটা প্ৰাৰ্থনা জনালেহি সেইটো সময়তে, যে যিসকলে আপোনাৰ জ্ঞান স্বীকাৰ কৰিব আপুনি যাওক। যদি আপোনাৰ কোনো বাৰ্তা তালৈ আহে যে যি মানুহে পৰমাত্মাৰ ইচ্ছুক, স্ত্ৰী অথবা পুৰুষ, আপোনাৰ জ্ঞান স্বীকাৰ কৰিব, সি আপোনাৰ আৰু মোৰ জ্ঞান কালৰ দূতসকলৰ এই মণ্ডলেশ্বৰ আচাৰ্যসকলৰ যিয়ে জ্ঞান গ্ৰহণ কৰিব, সিহঁতক বাই ফোৰ্চ কিন্তু লৈ নাযাবা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক লখিমপুৰ জিলাৰ লালুকৰ নিৰু গগৈ ফুকনৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। নিৰু গগৈ ফুকনে 20 বছৰ কাল জয়গুৰু পন্থত থাকি ভক্তি সাধনা কৰাৰ উপৰিও পৰম্পৰাগত ভক্তি যেনে শ্ৰীকৃষ্ণৰ পূজা, গীতা পাঠ, ভাগৱত পাঠ আদি কৰাৰ লগতে দিহানামো গাইছিল। কিন্তু এদিন তেওঁ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ পুথি দুখন পঢ়াৰ পাছত উপলব্ধি কৰিলে যে এয়াহে প্ৰকৃত শুদ্ধ ভক্তি। ইমান দিনে তেওঁ যি ভক্তি কৰি আহিছিল সেয়া মাথো সময়ৰ অপব্যয়হে আছিল, তাৰ পৰা একো লাভো পোৱা নাছিল। এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে। নাম দীক্ষা লোৱাৰ পাছতে তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আহিল। আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে হেৰুৱা দৃষ্টিশক্তিও ঘূৰাই পায়। প্ৰেছাৰ আৰু ছুগাৰৰ সমস্যাও দূৰ হ'ল। এতিয়া তেওঁলোকে সুন্দৰ আৰু সুখী জীৱন যাপন কৰি আছে। আচলতে এজন সন্তৰ নাম দীক্ষাত এনেকুৱা কি মহান শক্তি আছে যাৰ দ্বাৰা অসম্ভৱো সম্ভৱ হৈ পৰিল। আহকচোন শুনো নিৰু গগৈ ফুকনৰ কাহিনী তেখেতৰ মুখেৰেই। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? নিৰু গগৈ ফুকন, আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ।
জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই মানে নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি এইটো হৈছে মই প্ৰেছাৰ চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ সুধিলে যে মানুহগৰাকী মৰিলে নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোক পৰমাত্মাই মোক চকু দৃষ্টি দিবই। মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ, তেখেতক যেতিয়া মই মনন কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস মই দেখিমেই। মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ। কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ, মানে ডক্তৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে, কাৰণ দেখা মুদত চকুটো নাছিলে, সম্পূৰ্ণ মৰি গৈছিলে, আপুনি কেনেকৈ দেখিছে? ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে? মই তেতিয়া কৈছোঁ যে ছাৰ, মই এজন গুৰু চৰণত আহিলোঁ, তেখেতৰ নাম মনন কৰোঁ, তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই। গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ, মোৰ এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ। আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে, আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে,
তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে? নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে মানে। তেতিয়া মই কৈছোঁ, ছাৰ মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে, সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে। যৌতুক দিব নোৱাৰিলে বিভিন্ন যন্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে, আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায়, আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাৰ ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে, আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান
গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি, নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎ নাম মনন কৰিব লাগিব আৰু সৎ সংগ আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সংগ যিটো সৎ সংগ, সেই সৎ সংগটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে, তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহৰ মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয় তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰাণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি একদম গ্ৰাণ্টেড এইটো হ'বই। যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম। মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে, ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব। আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।